ক্ৰমাৎ ভয়ংকৰ হৈ পৰিছে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি। ইৰাণ আৰু ইজৰাইলৰ যুঁজখনত প্ৰত্যক্ষভাৱে সোমাই পৰিছে আমেৰিকা। ডনাল্ড ট্ৰাম্পে এতিয়া ভাবুকি প্ৰদান কৰিছে আৰু ডনাল্ড ট্ৰাম্পে ছ'চিয়েল মিডিয়াত এটা কথা লিখিছে, তেওঁ এক্স যোগে এটা কথা প্ৰকাশ কৰিছে। তেওঁৰ দাবী, ইৰাণৰ আকাশমাৰ্গ এতিয়া আমেৰিকাৰ নিয়ন্ত্ৰণত আছে। খোমেনীয়ে অতি শীঘ্ৰে তেওঁ আত্মসমৰ্পণ কৰক। তেওঁ লগতে আৰু এটা কথা কৈছে, ইৰাণৰ খোমেনী আমাৰ একেবাৰে সহজ লক্ষ্য, কিন্তু আমি তেখেতক তাত হত্যা কৰিব নিবিচাৰোঁ, তেখেতক গোপন স্থানত আমি হত্যা কৰিব নিবিচাৰোঁ। তেখেতে আত্মসমৰ্পণ কৰক, অন্যথা ইৰাণৰ অৱস্থা অত্যন্ত বেয়া হ'ব। তেহৰান ইতিমধ্যেই তেহৰানৰ পৰা হাজাৰ হাজাৰ লোকে আঁতৰি গৈছে। আমেৰিকাৰ এতিয়া প্ৰত্যক্ষ এই যুঁজখনত আমেৰিকা সোমাই পৰাৰ পাছত এতিয়া কিন্তু পৰিস্থিতি ভয়ংকৰ হৈছে। আজি ৭মটো দিন অব্যাহত আছে ইৰাণ আৰু ইজৰাইলৰ যুঁজ, আৰু আমেৰিকা আৰু ইউৰোপীয়ান সংঘৰ যি শক্তি আছে, শক্তিত বলিয়ান হৈ ইজৰাইলে ইৰাণৰ ওপৰত ধাৰাসাৰ আক্ৰমণ অব্যাহত ৰাখিছে। কিন্তু ইৰাণৰ খোমেনীয়েও সকীয়াই দিছে। তেওঁলোকে কৈছে কোনো কাৰণত ইৰাণ যুদ্ধৰ পৰা পিছ পৰি নাহে। তেওঁলোকে লাগিলে আমেৰিকাৰ বিৰুদ্ধেও যুদ্ধ ঘোষণা কৰিছে, প্ৰয়োজনত আমেৰিকাৰ বিৰুদ্ধে তেওঁলোকে যুঁজ কৰিব, আৰু কৈছে ইজৰাইলৰ বিৰুদ্ধে তেওঁলোকে যুঁজ দি আছে। কিন্তু এই ইৰাণ আৰু ইজৰাইলৰ যুঁজত বৰ্তমানলৈকে চৰকাৰী তথ্য মতে প্ৰায় ৩০০ৰো অধিক লোকৰ মৃত্যু হৈছে।